পৰিষদৰ তৰফৰ পৰা বা যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি প্ৰাৰ্থী দিয়াৰ কথাটো আমাতকৈ বেছি ভালদৰে আপোনালোকে জানিব, কাৰণ আপোনালোকে ইতিমধ্যে ভালেকেইটা বাতৰি এই বিষয়ে আপোনালোকৰ ফালৰ পৰা পৰিৱেশন কৰিছে। গতিকে আমাৰ ভালো লাগিছে বাতৰিকেইটা দেখি। আমাৰ যথেষ্ট যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা ব্যক্তি, প্ৰতিনিধিত্ব কৰা যুৱক যুৱতীক আপোনালোকে আগুৱাই লৈ গৈছে, আপোনালোকেই আগুৱাই লৈ গৈছে বুলি কৈছোঁ। সেইবাবে আমাৰ অসম যুৱ পৰিষদৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ জিতু বৰগোহাঁই ডাঙৰীয়াৰ নামটো ওলাই আছে আৰু বহু সংখ্যক লোকৰ নাম ওলাই আছে। গতিকে যিহেতু আপোনালোকেই বিচাৰ বিবেচনা কৰি আগুৱাই লৈ গৈছে, আমি আশা কৰোঁ যে কোনো ঠাইত হয়তো যুৱ প্ৰজন্মৰ উত্থান ঘটিব আৰু অসম গণ পৰিষদ দলৰ আমাৰ সন্মানীয় পৰম শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই সদায় আমাক এটা কথাই শিকাইছে যে অৰ্গেনাইজেশ্যনেল পলিটিক্স আৰু এডমিনিষ্ট্ৰেটিভ পলিটিক্সৰ ভিতৰত সদায় যিটো দলীয় ৰাজনীতি, সেই ৰাজনীতিটোৰ পাৱাৰটো সদায় বেছি। সেইবাবে আমি আশা কৰোঁ যে দলটোক আগুৱাই নিয়াৰ স্বাৰ্থতে আমি বিশেষকৈ এইবাৰ ব্ৰতী হ'ম, দলটোক কেনেদৰে আগুৱাই লৈ যাব পৰা যায়। আৰু তাৰ বাবে আমাক যথেষ্ট সংখ্যক ক্ষমতা অসম গণ পৰিষদ দলৰ নেতৃত্বই শ্ৰদ্ধাৰ নেতা দুগৰাকীয়ে আমাক প্ৰদান কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত, দলটোৰ স্বাৰ্থত কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে আমাক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আমাক সুবিধা প্ৰদান কৰিছে। অকল আমি বুলি নহয়, যুৱ প্ৰজন্মৰ প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে কেতিয়াও এইটো কথা ক'ব নোৱাৰে যে অসম গণ পৰিষদ দলৰ নেতৃত্বই তেওঁলোকক কোনো কথাত হকা বাধা দিছে। যদি কথাখিনি বা কামখিনি দলৰ স্বাৰ্থত হয় বা অসমৰ জনতাৰ স্বাৰ্থত হয়, সেই কথাত কেতিয়াও আমাৰ নেতৃত্বই আমাক হকা বাধা দিয়া নাই। গতিকে আমি গৌৰৱান্বিত এনেকুৱা এটা দলৰ আমি এটা অংশ হ'ব পাৰি। আৰু যিটো পাৱাৰ পলিটিক্সৰ কথা, পাৱাৰ পলিটিক্সত টিকেট বিচাৰিবই, যিহেতু আমি পাৱাৰ পলিটিক্সত আছোঁ। গতিকে পাৱাৰ পলিটিক্সত টিকেট বিচৰাটো এটা অৱশ্যম্ভাৱী কথা, বিচাৰিবই লাগিব। তেতিয়া দলৰ যি কাঠামো, সেই কাঠামোটোত আকৌ ভালদৰে থাকে। গতিকে আমি আশা কৰোঁ যে দলীয় নেতৃত্বই নিশ্চয়কৈ ভাল সিদ্ধান্ত ল'ব। সকলৰ সিদ্ধান্তৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। অসম যুৱ পৰিষদে বিগত সময়ছোৱাত অসমৰ যুৱ সমাজক একত্ৰিত কৰাৰ বাবে আৰু অসমৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক বিশেষকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ যি এক দিশ, সেই দিশটো দেখুৱাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। তাৰ বাবে বিগত দুবছৰ আগতে আমি এখন নিয়োগ মেলাও আমি অনুষ্ঠিত কৰিছিলোঁ। 1447 গৰাকী খিলঞ্জীয়া নিবনুৱা যুৱক যুৱতীক সিদিনা 157টা ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁলোকক প্ৰতিষ্ঠিত কৰা হৈছিলে আৰু সেই নিযুক্তি প্ৰক্ৰিয়া বহুদিনলৈকে চলি আছিলে। এইবাৰ ডিচেম্বৰ মাহত আমি পুনৰ এখন নিয়োগ মেলা অনুষ্ঠিত কৰিম। আমি আশা কৰোঁ আগৰবাৰৰ দৰে সংবাদকৰ্মীসকলে, আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকে যেনেদৰে আমাক অভূতপূৰ্ব এক সঁহাৰি প্ৰদান কৰিছিলে, এইবাৰো আপোনালোকে নিশ্চয়কৈ সঁহাৰি প্ৰদান কৰিব। যোৱা মাহত আমি গাৰ্গ ইনষ্টিটিউটৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছোঁ। সেই চুক্তিখনৰ যোগেৰে আমি 3 মাহৰ বাবে বিনামূলীয়াকৈ আমি 40 গৰাকী নিবনুৱা খিলঞ্জীয়া যুৱতী মহিলাক আমি কাৰিকৰী শিক্ষা প্ৰদান কৰিম আৰু তাৰ পিছতেই তেওঁলোকক বিভিন্ন চাকৰিত, ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিত মকৰল কৰা হ'ব। গতিকে আমি আশা কৰোঁ এনেকুৱা ধৰণৰ যিবিলাক স্কীম আছে, অসম যুৱ পৰিষদে অসমৰ খিলঞ্জীয়া যুৱক যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে এনেকুৱা ধৰণৰ স্কীমবিলাক আমি ইয়াৰ ওপৰত যথেষ্ট আমি নিজেও ৰিচাৰ্চ কৰি আছোঁ। আমি যথেষ্ট ঠাইলৈ গৈছোঁ এইবিলাক কথাৰ ওপৰত ৰিচাৰ্চ কৰাৰ বাবে। আৰু আমি আশা কৰোঁ যে আহিব লগা সময়ত অসমক অৰ্থনৈতিক স্বাৱলম্বিতাৰ, অসমৰ যুৱ সমাজক এক নতুন দিশ দেখুৱাবলৈ আমি যি এক চেষ্টা অব্যাহত ৰাখিছোঁ, এই চেষ্টাত বাকী জাতীয় সংগঠনবিলাকেও নিশ্চয়কৈ আমাক সঁহাৰি প্ৰদান কৰিব। আৰু এটা কথা আমি খোলাখুলিকৈ ক'ব বিচাৰোঁ যে পেটত গামোচা মাৰি কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে। আমি যিহেতু এটা স্বাৱলম্বী, অৰ্থনৈতিকভাৱে স্বাৱলম্বী আমি এটা জাতিৰ সপোন দেখিছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ অভিভাৱকত্বত আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা এটা জাতিৰ সপোন দেখিছোঁ। অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা এদল যুৱক যুৱতীৰ আমি সপোন দেখিছোঁ। আমি সেই যুৱক যুৱতীসকলক, সেই জাতিটোক আগুৱাই নিবৰ বাবে আমি আশা কৰোঁ যে আমাৰ এই যাত্ৰাত আপোনালোকে আমাক সঁহাৰি জনাব আৰু এই সঁহাৰিৰে আমি আগুৱাই যাবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।